গাহৰি 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 মই নাখাওঁ কিন্তু গাহৰি মই খুব দেখুৱাই থাকো মোৰ ভিডিঅ'ত আজি বহুত দিনৰ মূৰত পাকঘৰত ভিডিঅ'টো আৰম্ভ কৰিছো বাইদেউ দুজনীমান আহিব জুনমণি ঘৰলে ঠাণ্ডা বতৰ বুলি এনে অকমান ওলাই আহিলো আৰু এই মাছ এটা দিছে পাই ভজা মাছ এটা এই পেটটো কোনে খাই দিলে ইয়াৰ মাছটোৰ বিছনাখন চাওক না আমি ছেকেণ্ড হেণ্ডত বেছি দিছো মানে থবলৈ জেগা নাই আমাৰ ঘৰত খুলি মেলি বাহিৰত থৈ দিছো বহুত দিন হৈ গ'ল কিন্তু কৰিম আৰু ছেকেণ্ড হেণ্ডত বেছি দিলো বিছনাখন বেঙেনা কোনে ৰুইছে হয় জানো এইটো জাবৰ পেলাই দিওঁতে গজিছে চাগে মজা লাগিছে দে ঘৰটো এইটো হাঁহ থাকিবলৈ নে কুকুৰা থাকিবলৈ আৰু এটা ওপৰত বনাব লাগিছিলে মানুহ থাকিবলৈ এইবোৰ হৈছে বিজনেছ মাইণ্ডৰ মানুহ দোকানো আছে লগতে এতিয়া হাঁহো পুহিব কুকুৰা পুহিব ছাগলীও পুহিব নকবা আৰু এয়া আমাৰ আলহী আজি কস্তুৰী বাৰ্থডেত আহিব নোৱাৰিলে কাৰণে আজি আহিছে কস্তুৰী বাৰ্থডে এমাহ হ'ল নেকি ন এমাহ হ'ল বুলি ধৰি ল'ব পাৰি আৰু ঘৰৰ ওচৰত সকাম আছিলে একদম ঘৰৰ পোনে মানুহ মানে বনা গাড়ী সকাম আছিলে দিনটো অকমান লাগি থাকিলে আহিবলৈ নোৱাৰিলো সেইদিনাখন আজি আহিলো ঠিকে আছে দিয়ক অকনমান আহাৰ গ্ৰহণ কৰক মানে শেহতীয়া বাৰ্থডেটো খাই আছো আজি বহি ধুনীয়া মনোজ ভাইৰ পৰা কাপোৰ লৈছো বঢ়িয়া ইমান ধুনীয়া কাপোৰ আমি চিলেক্ট কৰি দিছো দেই বঢ়িয়া বঢ়িয়া আৰু যাতে লৈ থাকে আমাক ধনী কৰাই তাকে আশীৰ্বাদ বিচাৰিছো দেই আশীৰ্বাদ কৰিবি দেই একদম ভালকে ভাতটো খালি নে ভালকে খুৱাই দিলো ঠিক আছে বাকী আপোনাৰ স্কুটিখন বহুত ভাল লাগিছে কিন্তু দেই মই আকৌ এবাৰ কৈছো নতুন স্কুটি কালাৰটো বহুত ভাল লাগিছে আকৌ মজা বিহু নাচিবলৈ ক'ত যোৱা বিহু নাচিবলৈ কৰ্মশালালৈ যাওঁ হয় নেকি সঁচা নে মিছা এইজনী যে একদম মানে পুতলা হৈ গৈছে যে তুমি ক'ত যাবা তুমি তোমাৰ গেঞ্জিটো ওলাই থকাৰ কাৰণে বেয়া লাগিছে চাওঁ গেঞ্জিটো পিছলে এইফালে সোমাই দিছা গেঞ্জিটো সোমাই দিছো দেই এতিয়া ভাল লাগিছে চাওঁ ৱাও বেবী ডল ৱাও বঢ়িয়া তোমাৰ ঘড়ীটো চাওঁ নতুন ঘড়ী দেখাই দিয়া নতুন চাওঁ সময়টো কেইটা বাজিছে চাওঁ টাইমটো চাওঁ কেনে হৈছে চাওঁ টাইমো ওলাই দেখোন ঘড়ীটো তোমাৰ বঢ়িয়া মনোজ ভাই পেচনৰ পাৰ্চেল 3টা আছিলে অফিচত দি দিওঁ তাৰপিছতে মানে আজি বিয়া এখন আছে তালৈকে যাওঁ বুলি ওলাইছো আৰু মোৰ এই কাপোৰ কালাৰটো ভাল লাগিছে নে ভাল লাগিছে শ্বুট কৰিবলৈ দি আছে মোৰ লাজ লাগে জীৱনত কৰি পোৱা নাই এইবোৰ মানে মই এনেকেই পিন্ধি ভাল পাওঁ এইখন আমাৰ ডেইলি বজাৰ হয় আজিকালি বহুত ভিৰ হয় কাৰণ মানে চাইডে ৰাস্তাটো বহল কৰিবৰ কাৰণে কাম কৰি আছে যে গাড়ী মটৰবোৰ মানে ৰাস্তা কিনাৰত থব নোৱাৰা হৈছে সেই যাৰ কাৰণে ভিৰ বহুত হৈ গৈছে ৰাস্তা চাওকচোন আৰু এইফালে ৰিয়া আহি গ'ল ষ্টাইল কৰি পুৰা বিয়া লাগিছে দেই তাই 3 ঘণ্টা মেকআপ কৰিছে বেচেৰি তাৰ পাছতহে ওলাব পাৰিছে 3 ঘণ্টা নহয় আধা ঘণ্টাত মেকআপ কৰি বঢ়িয়াকে গৈ আছো এতিয়া আমি ঘৰৰ পৰা 10 কিলোমিটাৰ মান হ'ব চাগে বিয়া ঘৰ আহি পাই গলো অৱশেষত ইমান ধুনীয়াকে পেণ্ডেলটো বনাইছে দেখিয়ে ভাল লাগি গৈছে আৰু এই অকণমানিজনী বোলে আমাৰ ভিডিঅ' চাই ওচৰত আহি মোক মাত দিছে আৰু এটা কফি আনি দিছে কফি নাখালো মই কফি খোৱা বাদ দিলো এই লাৰুকে খালো এটা মিঠৈৰ লাৰু আৰু এইজনী হৈছে আমাৰ কইনা বাইদেউ বেছি দেৰি ৰখি থাকিলে বেয়া হ'ব নেকি বলক এতিয়া আমি খাবলৈ যাওঁ আৰু চাওকচোন এই কেটাৰিং পাৰ্টিটো কিন্তু মোৰ বহুত ভাল লাগিছে দেই আহোম ড্ৰেছ পিন্ধি ইমান ধুনীয়াকে দিছে আচলতে আহোম মানুহৰ বিয়া হয় গাহৰি মেইনকে গাহৰি দিছে ইয়াত কিন্তু মই গাহৰি নাখাওঁ সেইটো এটা মানে লোকচান আৰু মোৰ কাৰণে সেইটো কাৰণে কি কৰিম এতিয়া মাছকে ললো আৰু মাছৰ লগতে দবাই দিওঁ ধুনীয়াকে নহয় জানো খাই বৈ মেলি যাব ওলাইছিলোহে ঘৰলৈ বুলি আকৌ হেনো কস্তুৰীয়ে কফি খায় বাই বাই ভাইটিকেইটা আহিলে দেই ফটো মাৰিম বুলি পিছে বাই বাই বিয়া চিয়া খাই মেলি একেবাৰে ঘৰলৈ আহি পাই গলোহি আজি হৈছে নেক্সট ডে মানে পাছৰটো দিন যোৱাকালি ৰাতি প্ৰায় 11টা মানে বাজিলে মানে ঘৰ পাওঁতে কি ক'ম আৰু বহুত দেৰি হৈ গ'ল আৰু মোৰ কমেণ্টত মানে কিছুমানে মোক কুৱেশ্যন কৰি আছিলে হেৰি নতুন কাপোৰ নাই অনা নেকি বুলি আচলতে কাপোৰৰ ভিডিঅ'বোৰ মই মোৰ এই চেনেলত নিদিওঁ
মনোজ ভাই ফেশ্বন বুলি ইউটিউবতে হওক বা ফেচবুকতে হওক নাইবা ইনষ্টাগ্ৰামতে হওক, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম এই তিনিটা প্লেটফৰ্মত আপোনালোকে মনোজ ভাই ফেশ্বন বুলি চাৰ্চ কৰিব। তাতেই সকলো ধৰণৰ কাপোৰৰ ভিডিঅ' আপোনালোকে এভেইলেবল ধুনীয়াকৈ পাই যাব মনোজ ভাই ফেশ্বনৰ। এইটো চেনেলত মই মানে কাপোৰৰ ভিডিঅ' নিদিওঁ, তথাপিও মানে আজি মই এনে ওপৰে ওপৰে আপোনালোকক দেখুৱাই দিব পাৰিম বাৰু। এইবোৰ চাওক কালেকশ্যন, এইবোৰ চাওক গামোচা আছে, এইবোৰ মিচিং যোৰা কালেকশ্যন, এইবোৰ চাওক মিচিং যোৰা কালেকশ্যন, চেমি নুনিৰ হয় এইবোৰ। কালাৰকেইটা চাওক কিমান বঢ়িয়া বঢ়িয়া। তাৰপিছতে এইবোৰ কালেকশ্যন চাওক, এইবোৰ দেখা পাইছেনে? তাৰপাছতে এইবোৰ আছে, মানে মিচিং কালেকশ্যন কিমান লাগে আপোনালোকক এভেইলেবল পাই যাব সকলো ধৰণৰ কালাৰৰ। মজা মজা DMC ৱৰ্ক কৰা পাই যাব। গামোচাটো পাই যাব আপোনালোকে 170 টকীয়া গামোচা, 200 টকীয়া গামোচা, 300 টকীয়া গামোচা ভাগে ভাগে পাই যাব। এইবোৰ চাওক, এয়া মিচিং কালেকশ্যন, এইফালে মিচিং কালেকশ্যন, এইফালে আকৌ টচৰ কালেকশ্যন। টচ ইয়াত মানে আপোনাৰ টচৰ চাদৰ আছে, কেচ বচা চাদৰ আছে, গামোচা আছে টচৰ, আৰু এইবোৰ হৈছে টচৰ নাচনী ৰিহা। নাচনীসকলে খুব ধুনীয়াকৈ পিন্ধি নাচিব পাৰিব। টচৰ ৰিহা, টচৰ নাচনী ৰিহা এইবোৰ দেখা পাইছেনে? আকৌ এইবোৰো আছে, মিচিং কালেকশ্যন আছে, চব ৰিবিগা চিঙৰ পৰা ধৰি কিবা কিবি ঢেৰ আছে। আৰু এইবোৰ হৈছে আপোনাৰ হেৰি কি বুলি কয়, নুনি কটনৰ যোৰা, আৰু এইবোৰ হৈছে ষ্টেপুল কটনৰ যোৰা। ৰঙাত বহুত আছে কালেকশ্যন ষ্টেপুল কটনৰ, এইবোৰ চাওক, এইবোৰ ষ্টেপুল কটন ঢেৰ আছে। আৰু এইবোৰ আকৌ আপোনাৰ চেক যোৰা আছে, চেক টাইপত, পাজক যোৰা বুলি যাক কোৱা হয়, পাজক যোৰা বঢ়িয়া বঢ়িয়া কালেকশ্যন। তাৰপাছতে এইবোৰো আছে চাওক, ঢোলাই পাতো আছে ইয়াত, আৰু গামোচা ঢেৰ আছে আপোনালোকক যিমান লাগে। এইবোৰ 170 গামোচা হয়, একফালে ফুল আছে গামোচাবোৰত। আৰু ইয়াত আকৌ আপোনাৰ এইবোৰ চাওক, এইবোৰ হেৰি ছিংগুল চাদৰ হয়, নুনি কটন চেমি নুনিৰ ছিংগুল চাদৰ হয়। আৰু ৰেডিমেড মাল লাগে বুলি ক'লেও আপোনালোকে পাই যাব মিক্স পাটৰ মজা মজা। তাৰপাছত এইবোৰ হৈছে ঢোলাই পাত, কিমান লাগে ঢোলাই পাত, আৰু এইবিলাক দায়িত্বছো আছে। আৰু এইবোৰ গামোচা, আৰু এইফালেও গামোচা ঢেৰ আছে, গামোচা যিমান লাগে আপোনালোকক। আৰু মানে থুলমূলকে আপোনালোকক ওপৰে ওপৰে দেখুৱাই দিলো। এটা মই হোৱাটছএপৰ নম্বৰ স্ক্ৰীণত দি ৰাখিছো, সেই হোৱাটছএপ নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব পাৰিব। যি ধৰণৰ কাপোৰ লাগে হোৱাটছএপ কৰিলে হ'ল, আমি মানে ধুনীয়াকে আপোনালোকক দেখুৱাই দিম ফটোৰ সৈতে। ফুল ফটো লাগে যদি আমি ধুনীয়াকে দেখুৱাই দিবলৈ পাৰিম। লগতে কল কৰিব পাৰিব নাইবা হোৱাটছএপ কৰিব পাৰিব। হোৱাটছএপ কৰিলে বেছি ভাল, আৰু তেতিয়া মানে অলপ ভালকে আপোনালোকে ফটো চটোবোৰো চাবলৈ পাৰিব। লগতে সেই হোৱাটছএপ নম্বৰটোৰ জৰিয়তে অৰ্ডাৰো কৰিব পাৰিব। ইয়াকে কৈ মই আজিৰ এই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছো। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত।